নমস্কাৰ 2024 লোকসভা নিৰ্বাচন সমাগত এই লোকসভা নিৰ্বাচনত আপুনি মই নিশ্চয় ভোটাধিকাৰ সাব্যস্ত কৰিম আমি ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ যাওঁতে আমাৰ লগত আমাৰ পৰিচয় পত্ৰটি ভোট গ্ৰহণ কেন্দ্ৰলৈ লৈ যোৱাটো অতি আৱশ্যকীয় বাধ্যতামূলক আৰু পৰিচয় পত্ৰৰ ভিতৰত আটাইতকৈ একচেপ্টেবল পৰিচয় পত্ৰটি হ'ল আমাৰ ভোটাৰ আই কাৰ্ড কিন্তু কাৰোবাৰ যদি ভোটাৰ আই কাৰ্ড নাই বা হেৰাই গৈছে তেনে ক্ষেত্ৰত তেওঁলোকৰ বাবে নিৰ্বাচন আয়োগে একচেপ্টেবল বুলি কিছু সংখ্যক পৰিচয় পত্ৰক ঘোষণা কৰিছে সেই পৰিচয় পত্ৰসমূহ কি মই এই ভিডিঅ'টোত আপোনালোকৰ লগত শ্বেয়াৰ কৰিম ভিডিঅ'টি শেষলৈকে চাই ভাল পালে লাইক এণ্ড শ্বেয়াৰ কৰিব আৰু চেনেলটি যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব আপোনালোকে স্ক্ৰীনত দেখা পাই আছে যে আপোনালোকৰ লগত যদি ভোটাৰ পৰিচয় পত্ৰ অৰ্থাৎ ভোটাৰ এপিক কাৰ্ডখন যদি আপোনালোকৰ নাই তেতিয়াহ'লে আপোনালোকক কি ডকুমেণ্টছ ইলেকশ্যন কমিশ্যনৰ ফালৰ পৰা একচেপ্টেবল বুলি জনোৱা হৈছে প্ৰথমটো হ'ল পাছপোৰ্ট দ্বিতীয়তে হ'ল ড্ৰাইভিং লাইচেন্স তৃতীয়তে হ'ল কেন্দ্ৰীয় বা ৰাজ্য চৰকাৰ ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান পাব্লিক লিমিটেড কোম্পানী আদিয়ে কৰ্মচাৰীক প্ৰদান কৰা ফটো সম্বলিত সেৱা পৰিচয় পত্ৰ বেংক বা ডাকঘৰে প্ৰদান কৰা ফটো সম্বলিত পাছবুক পান কাৰ্ড ৰাষ্ট্ৰীয় জনসংখ্যা পঞ্জীয়নৰ অধীনত ভাৰতৰ মহাপঞ্জীয়কে প্ৰদান কৰা স্মাৰ্ট কাৰ্ড MGNREGAৰ জব কাৰ্ড শ্ৰম মন্ত্ৰালয়ৰ আঁচনিৰ অধীনত প্ৰদান কৰা স্বাস্থ্য বীমা স্মাৰ্ট কাৰ্ড ফটো সম্বলিত পেঞ্চন নথি সাংসদ অৰ্থাৎ MP বিধায়ক অৰ্থাৎ MLA বিধান পৰিষদৰ সদস্যসকলক প্ৰদান কৰা চৰকাৰী পৰিচয় পত্ৰ আৰু আধাৰ কাৰ্ড এইকেইটা ডকুমেণ্টছৰ ভিতৰত আপোনালোকে যিকোনো এটা ডকুমেণ্টছ যদি লগত লৈ যায় তেতিয়াহ'লে আপোনালোকক পুলিং বিষয়াসকলে ভোট গ্ৰহণ কেন্দ্ৰত ভোট দিবলৈ অনুমতি দিব